অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সততে বহুত ডাঙৰ হিন্দুত্ববাদী এজন নেতা বুলি তেখেতে নিজকে ভাবে। গতিকে সেইজন মুখ্যমন্ত্ৰী সততে বাৰে বাৰে কৈ থাকে যে মই অবৈধ মিয়া শান্তি নিদিওঁ অন্তত মই মুখ্যমন্ত্ৰী হৈ থকালৈকে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি আপুনি মুখ্যমন্ত্ৰী নহয় আৰু কেনেবাকৈ বিজেপি চৰকাৰ পৰৱৰ্তী সময়ত আকৌ আহে, তেনেহ'লে বিজেপি চৰকাৰত যদি কোনোবাই মুখ্যমন্ত্ৰী হয় আপোনাৰ নিচিনা এনেকৈ অভদ্ৰামী মন্তব্যবোৰ নকৰে। কাৰণ আমি যি পৰিস্থিতি আৰু পৰিৱেশ দেখা পাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে বিভিন্ন ঠাইত তেখেতে মন্তব্য দিয়াৰ পিছতে মুছলমানক যধে মধে য'তে ত'তে পাই পেলাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু যিসকল মুছলমান তেওঁলোকক না খিলঞ্জীয়া দেখে, না সেইসকল মানুহ গৰিয়া মৰিয়া দেখি বিভিন্ন তেওঁলোকে দেখে আহমেদ ৰহমান ইছলাম এই নামবোৰ থকা কোনোবা এজন ব্যক্তি যদি খালি হৈ যায়, ইয়াত মিয়া আৰু খিলঞ্জীয়াৰ কোনো কথা নাহে, তেতিয়া কিন্তু সেই খিলঞ্জীয়া মুছলমানকো তেওঁলোকে মিয়া কৈ দিয়ে। গতিকে দেখা পালোঁ অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত বিভিন্ন ঠাইত মুছলমানৰ ওপৰত এটা মাৰপিট অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। RSS বজৰং দল বিভিন্ন দল সংগঠনে হিন্দুত্ববাদী দল সংগঠনে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে। তাৰ মূল কাৰণ আৰু মূল উচতনি দিয়া ব্যক্তিজনে হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে মই কওঁ অসম প্ৰশাসনৰ মুৰব্বী মই DGP মহোদয়ক মই অনুৰোধ কৰিম, যদি আপোনালোকৰ হাতত এনেকুৱা কোনো ছেকশ্যন আছে আপোনালোকে আইনগতভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত আপোনালোকে নিজে FIR দাখিল কৰি পেলাই তেখেতক জেল হাজতলৈ ভৰাই দিয়ক। কাৰণ এই যে মুখ্যমন্ত্ৰী যিবোৰ কথা কৈছে, আমি জন্ম হোৱাৰ পিছৰ পৰা কোনো এজন মুখ্যমন্ত্ৰী এই পদমৰ্যাদা এৰাই পেলাই এনেকুৱা ধৰণৰ কোনো মন্তব্য কৰা নাই। 2 নম্বৰ কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী মই ভাবোঁ তেখেতে নিজৰ দলকে তেখেতে অপমান কৰিছে। দলৰ ঊৰ্ধত থাকি পেলাই মুখ্যমন্ত্ৰীজনে কথা কয়, কাৰণ তেখেতে যিবোৰ কথা কয় এই কথাবোৰৰ সৈতে কিন্তু বিজেপিৰ কোনো মিল নাইকা। আমি জানো যে বিজেপি দল গঠন কৰাৰ মূল নায়কজনে আছিল অটল বিহাৰী বাজপেয়ী। তেখেতৰ আদৰ্শৰ লগত অসমৰ মুখ্যমন্ত্ৰীজনৰ কোনো কালে আদৰ্শৰ মিল নহয়। গতিকে কওঁ, যদি মুখ্যমন্ত্ৰীজনে যথেষ্ট তেখেতে পলিটিক্স কৰিলে, কংগ্ৰেছৰ পৰা আদি কৰি তেখেতে বিজেপিলৈকে আহিলে, আজি কংগ্ৰেছতো প্ৰভাৱশালী মন্ত্ৰী আছিল, বিজেপিত আহি পেলাই তেখেতে মুখ্যমন্ত্ৰী হ'ল। এতিয়া তেখেতৰ যিটো দৌৰ দেখিলোঁ, তেখেতৰ হিন্দী ভাষাৰ আখৰা দেখিলোঁ, তেখেতে এতিয়া দৌৰত আছে প্ৰধানমন্ত্ৰী হ'বলৈ। যদি অসমৰ প্ৰধানমন্ত্ৰী হ'বলৈ যদি মিয়াক গালি পাৰিছে, তেনেহ'লে মই অনুৰোধ জনাম আপুনি প্ৰধানমন্ত্ৰী হওক, যিটো সমষ্টিৰ পৰা আপুনি নিৰ্বাচন খেলিব, অন্তত ময়ো ৰাইজক গৈ পেলাই কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে ভোট দিয়ক আৰু তেখেতে প্ৰধানমন্ত্ৰী হওক। কাৰণ আমি গৌৰৱ কৰিম, আপুনি অসমীয়া হিচাপে আমি অসমত থকা অসমৰ পৰা আমি এজন প্ৰধানমন্ত্ৰী পাম, সেই হিচাপে মই গৌৰৱ কৰিম। কিন্তু এটা জাতিক টাৰ্গেট কৰি, এটা সম্প্ৰদায়ক টাৰ্গেট কৰি, এটা ধৰ্মক টাৰ্গেট কৰি আপুনি থকালৈকে মাৰিবই, আপুনি উঠাবই, উচ্ছেদ কৰিবই, এই ধৰণৰ যি খেলিমেলি মন্তব্য, এই মন্তব্যক কিন্তু আমি ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্টকৈ কৈ আছোঁ, আমাৰ অসমৰ মুলুকৰ মাজত এজন সন্দেহযুক্ত বাংলাদেশী নাই, এজন প্ৰকৃত বাংলাদেশী নাই, এজন প্ৰকৃত বিদেশী নাই। আপুনি যিমান উচ্ছেদ কৰিছে, আপুনি যে উচ্ছেদ কৰিছে, উচ্ছেদ কৰা কোনো এজন ব্যক্তিক বাংলাদেশত পঠিয়াব পৰা নাই। যিসকলক উচ্ছেদ কৰিছে তেওঁলোকে হয়তো চৰকাৰী মাটিত বসবাস কৰি আছিলে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তেওঁলোকক আবণ্টন দিছিলে, তাত আছিলে। এনেকুৱা ধৰণৰ মানুহখিনিক আপোনালোকে উচ্ছেদ কৰিছে আৰু মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰি পেলাই মানুহখিনিক অঘৰী কৰিছে। এয়া যে মুছলমানক উচ্ছেদ কৰিছে, ইয়াৰ মাজত খিলঞ্জীয়া মুছলমান ব্যক্তিসকলক উচ্ছেদ কৰি আপোনালোকে মিয়া বদনাম দিছে। গতিকে কওঁ, অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে মানুহৰ মাজত এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে, এইটো কিন্তু আমাৰ আগন্তুক দিনৰ কাৰণে বহুত বেয়া এটা দিন আমি চকুৰ সন্মুখত চাই আছোঁ। গতিকে কওঁ, হয়তো তেখেতে গম পাই আছে যদিও বিজেপি চৰকাৰ কেনেবাকৈ আহে 26ত, তেখেতক মুখ্যমন্ত্ৰী নাপাতে আৰু সেই মুখ্যমন্ত্ৰীৰ গদি ৰক্ষাৰ স্বাৰ্থত তেখেতে কাৰোবাক ভাল পোৱাবলৈ কেৱল মুছলমান আৰু মিয়া মানুহক টাৰ্গেট কৰিছে। গতিকে মই পুনৰবাৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীৰ যদি আপোনাৰ সৎ সাহস আছে, প্ৰকৃত যিসকল নেকি বিদেশী বাংলাদেশী মানুহ, এজন মানুহ উলিয়াই দিয়ক, অন্ততঃ মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আপুনি আপোনাৰ নিজৰ গদিত টিকি থাকিব নোৱাৰে।